গুৱাহাটী খানাপাৰাত এডভান্টেজ আছাম 2.0 অসমৰ উদ্যোগ ক্ষেত্ৰত আমূল পৰিৱৰ্তনৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ ক্ষুদ্ৰ আৰু নৱাগত উদ্যোগিক অগ্ৰাধিকাৰ চৰকাৰৰ দেশ বিদেশৰ বহু বিনিয়োগকাৰী উপস্থিত খানাপাৰাত 10খনতকৈ অধিক বন্ধু ৰাষ্ট্ৰৰ যোগদান নৱাগত উদ্যোগীৰ পাৰিপাৰ্শ্বিক বিষয়ক এক অধিৱেশনত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই জনায় অসম নৱগঠনৰ দিশে আগবাঢ়ি গৈ আছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় মন্ত্ৰী পীযুষ হাজৰিকাই আনহাতে মহিলা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীসকলৰ অংশগ্ৰহণেৰে অৰ্থনৈতিক দিশত বহু আগবাঢ়ি যোৱা বুলি জানিবলৈ দিয়ে উদ্যোগীসকলে লগতে এডভান্টেজ আছাম 2.0ত নৱ উদ্যোগীসকলে B2B B2Gৰ জৰিয়তে পোনপটীয়াকৈ চৰকাৰ আৰু দেশৰ প্ৰতিষ্ঠিত উদ্যোগীৰ সৈতে যোগাযোগ স্থাপনৰ জৰিয়তে ব্যৱসায়িক যোগসূত্ৰ স্থাপনৰ সুযোগ লাভ কৰে মিৰচাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ Decade has been a transformative sector in the economic history of Assam and India. It took India almost 50 years to touch USD 1 trillion in GDP, 12 years to reach 2 trillion, but just 5 years to break through the 3 trillion mark, to reach 1 trillion. But now we are taking only 18 months to reach 1 trillion economy. We are on the verge of becoming the world's third largest economy by 2050. Our GDP is projected to cross staggering 30 trillion dollars. The startup journey. I invite Sri Anjan Pathak, co-founder of Vantage Circle, to share his experiences, challenges and learnings. মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটাই সপোন অসম আগুৱাই যাওক অসমখনত বহু ডাঙৰ ডাঙৰ কাম হওক আৰু অসমক বিশ্বই জানক আৰু তাৰে আশাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বহুতখিনি কৰিছে আৰু আমি যদি মেনুফেকচাৰিং হাব বনাব নোৱাৰোঁ কেতিয়াও অসম আগুৱাই যাব নোৱাৰে মেনুফেকচাৰিং হাব বনাবলৈ ইণ্ডাষ্ট্ৰিয়েল ৰেগুলেশ্যনটো আনিবই লাগিব ইণ্ডাষ্ট্ৰিয়েল ৰেগুলেশ্যন আনিবলৈ হ'লে অসমৰ বাহিৰৰ পৰা এণ্টাৰপ্ৰিনিয়ৰ্ছ হওক বা ইনভেষ্টৰ্ছ হওক আনিব লাগিব গতিকে তাৰ কাৰণে এই ভব্য আয়োজন মই ভাবোঁ যে এই আয়োজনে অসমক আৰু এটা নতুন যুগলৈকে লৈ যাব আৰু অসমে মই সদায় কোৱাৰ দৰে আৰু প্ৰাণ পাই উঠিব অসমৰ ডেভেলপমেণ্ট হ'ব সেই গতিৰে আমি কাম কৰিছোঁ তুৰন্ত গতিৰে আমি কাম কৰি গৈ থাকিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী ভূমিকাৰ কাৰণে এইখিনি হৈছে বুলি মই ভাবোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে আৰু সকলো ডাঙৰ ডাঙৰ বিজনেছ লিডাৰ্ছে অসমলৈকে আহি এতিয়া ইনভেষ্ট কৰিব বিচাৰে অসমত আগতে আইন শৃংখলাজনিত পৰিৱেশ আছিলে অসমত বন কালচাৰ আছিলে অসমত চান্দা সংস্কৃতি আছিলে এই গোটেইবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ পৰা নাইকিয়া হৈছে ডেটছ ৱাই ইনভেষ্টাৰ্ছ আৰ কামিং টু আছাম গতিকে দিছ ইজ দ্য বিগিনিং আই বিলিভ মইতো ভাবোঁ দিছ ইজ দ্য বিগিনিং মোৰ টু ডু মোৰ টু গ উইল ডু অৰিজিনেলি মঙলদৈৰ হয় এজ এ এণ্টাৰপ্ৰিনৰ মানে গাঁৱৰ মানুহবিলাকৰ ইমান প্ৰতিভা আছে চ' মই মোৰ নিজৰ গাঁওখনত প্ৰথমতে মই আমাৰ যিখিনি মাটি ভেটি আছিলে এনেই পৰি আছিলে চ' তাতে এটা মানে কাপোৰৰ ফেক্টৰী এটা বনালোঁ যিহেতু এনেই মই 2005 চনৰ পৰাই মই ওমেন এম্পাৱাৰমেণ্টৰ ওপৰতে কাম কৰি আছোঁ চ' এতিয়া মই ফাইনেলি মই 5খন কাণ্ট্ৰিত মই গ'লোঁ তাতে এৰী আৰু বেম্বো প্ৰডাক্টে যথেষ্ট সঁহাৰি লাভ কৰিছে ৰিচেণ্টলি মই নৱেম্বৰৰ 30 তাৰিখৰ পৰা যিখন মানে মিলান ফেষ্টিভেল ইটালীত হৈছিল 10 দিনীয়া
সেইখনত মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ হেণ্ডলুম এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিলৰ ফালৰ পৰা অসমৰ ময়ে অকল আছিলোঁ। খুব সঁহাৰি লাভ কৰিলোঁ, সেইকাৰণে মই আৰু মানে অধিক মানে উৎসাহেৰে মই গাঁৱৰ মানুহখিনিক মানে আগবঢ়াই লৈ যাবৰ কাৰণে মই চেষ্টাহে কৰিছোঁ। এনেই একদম মোৰ নিজৰ ফেক্টৰীত 15গৰাকী মহিলাই তেওঁলোকে কাম কৰি তেওঁলোকক দৰমহা দিওঁ, আৰু যিসকল গাঁৱৰ মানুহ আছে বোৱা কটাৰ ওপৰত মানে তেওঁলোকৰ এটা নলেজ আছে, তেওঁলোকক মই সূতা চূতা দি বা কাপোৰৰ বিনিময়ত মানে হেৰি কৰোঁ। এই যে আধি দিয়া বুলি যোনটো কথা কয়, সূতা দিলে মানে তেওঁলোকে আধা ৰাখিব, মই আধা লৈ আহিম, তেনেকৈ কাম কৰাই আছোঁ। এইটো এডভান্টেজ আছাম 2। আগতকৈ মানে এইবাৰ যথেষ্টখিনি মানে ইমান বেছি মানে ডেভেলপ হৈছে, দেশ বিদেশৰ মানুহ আহিছে। মইতো অলৰেডি ধৰক আন্তৰ্জাতিক পৰ্যায়ত মই পাইছোঁৱেই, কিন্তু তেওঁলোকৰ মানে কি এই যে আমি অৰিজিনেল, আৰু এটা কথা মই এই থোৰতে কওঁ, আমাৰ অসমত এতিয়া কি হৈছে, ফেঞ্চি বজাৰখন মানে আমি যিবিলাক বস্তু বনাওঁ তাৰে ডুপ্লিকেট বস্তুবিলাক বনাই পেলাই মানে 500 টকাতে 1000 টকাতে এৰি দিয়ে। গতিকে সেই বস্তুটো যদি আমি বন্ধ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ মানে সুবিধা হয়। আৰু এতিয়া দেখিছোঁ আমাৰ মহিলাবিলাককো এই মিটিংবিলাকত আনিছে, দেখিছে, চাইছে, ময়ো দুআষাৰ কথা ক'বলৈ পাইছোঁ চবকে। গতিকে ভাবোঁ কিছু নহয় কিছুতো লাভান্বিত হ'বই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।